Hello guys, welcome back to my YouTube channel No Fuss BD. আগন্তুক অসম চৰকাৰৰ DLED এন্ট্ৰেন্স এক্সামৰ বাবে সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ 1 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল মানুহৰ জৈৱিক মৃত্যু কেতিয়া হয়? প্ৰশ্নটো কি সুধিছে? মানুহৰ জৈৱিক মৃত্যু কেতিয়া হয়? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক জনাবচোন। প্ৰশ্নটো কি সুধিছে? মানুহৰ জৈৱিক মৃত্যু কেতিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যেতিয়া কোষবোৰৰ মৃত্যু হয়। প্ৰশ্নটো কি সুধিছিলে আমাক প্ৰশ্নটো সুধিছিলে মানুহৰ জৈৱিক মৃত্যু কেতিয়া হয়? উত্তৰটো কি হ'ব? যেতিয়া কোষবোৰৰ মৃত্যু হয়। আপোনালোকে সকলোৱে বুজি পালেনে? আহক আজি আমাৰ দ্বিতীয় স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ যি দ্বিতীয় স্থানত থকা প্ৰশ্নটো হ'ল আমত কি ভিটামিন থাকে? প্ৰশ্নটো কি সুধিছে? আমত কি ভিটামিন থাকে? আপোনালোকে জানে নেকি বাৰু কোনোবাই? আমত কি ভিটামিন থাকে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A আৰু C ভিটামিন থাকে। কি ভিটামিন থাকে? A আৰু C ভিটামিন। আমত কি ভিটামিন থাকে? A আৰু C ভিটামিন থাকে। আপোনালোকে সকলোৱে বুজি পালেনে? আহক আজি আমাৰ ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ যি 3 নম্বৰ স্থানত থকা প্ৰশ্নটো কি আছে? প্ৰশ্নটো হ'ল সংযুক্ত কলা হিচাপে তেজৰ ভৌম দ্ৰব্য কি? প্ৰশ্নটো কি সুধিছে? সংযুক্ত কলা হিচাপে তেজৰ ভৌম দ্ৰব্য কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানী। আপোনালোকে সকলোৱে বুজি পালেনে? সংযুক্ত কলা হিচাপে তেজৰ ভৌম দ্ৰব্য কি? পানী। বুজি পালে আপোনালোকে? আহক আজি আমাৰ ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল তেজত শতকৰা কিমান ভাগ জৈৱ দ্ৰব্য থাকে? প্ৰশ্নটো কি সুধিছে? তেজত শতকৰা কিমান ভাগ জৈৱ দ্ৰব্য থাকে? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব খালি। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব 7ৰ পৰা 8%। কিমান? 7ৰ পৰা 8%। তেজত শতকৰা কিমান ভাগ জৈৱ দ্ৰব্য থাকে? 7ৰ পৰা 8%। আপোনালোকে বুজি পালেনে? আহক আজি আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি আমাৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল গাখীৰ আৰু কণীত কি ভিটামিন থাকে? আপোনালোকে প্ৰশ্নটো চাওক। গাখীৰ আৰু কণীত কি ভিটামিন থাকে? ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো আপোনালোকে কোনোবা জানে নেকি? জানে যদি আমাক কমেণ্ট বক্সত জনাওকচোন। গাখীৰ আৰু কণীত কি ভিটামিন থাকে? A আৰু D ভিটামিন থাকে। বুজি পালেনে আপোনালোকে সকলোৱে? গাখীৰ আৰু কণীত কি ভিটামিন থাকে? A আৰু D ভিটামিন। আপোনালোকে যদি আমাৰ প্ৰশ্নবিলাক গুৰুত্বপূৰ্ণ যেন লাগে আপোনালোকে বহীত নোট কৰি যাব। আহক আজি আমাৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল হিমোগ্ল'বিনৰ মুখ্য উপাদান কি? প্ৰশ্নটো কি সুধিছে? হিমোগ্ল'বিনৰ মুখ্য উপাদান কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইৰণ। হিমোগ্ল'বিনৰ মুখ্য উপাদান কি? আইৰণ।
সকলোৱে বুজি পালেনে? হিমোগ্ল'বিনৰ মুখ্য উপাদান কি? আইৰণ। আপোনালোকে সকলোৱে মনত ৰাখিব। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? আপোনাৰ কোনোবাই জানে নেকি? আমাৰ প্ৰশ্নটো কি আছে? পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে বহীত নোট কৰি ল'ব। পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? কোনোবাই জানে নেকি? পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব জনাছ ছক। কি হ'ব? জনাছ ছক। পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? জনাছ ছক। সকলোৱে মনত ৰাখিব। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সাধাৰণতে পৰীক্ষাসমূহত অহা দেখা পোৱা যায়। আপোনালোকে মনত ৰাখিব। পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? জনাছ ছক। জনাছ ছক। আহক আজি আমাৰ ভিডিঅ'ৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল মানৱ শৰীৰত তেজৰ সঞ্চালন হয় কথাষাৰৰ আৱিষ্কাৰক কোন? প্ৰশ্নটো কি সুধিছে? মানৱ শৰীৰত তেজৰ সঞ্চালন হয় বুলি কোনে আৱিষ্কাৰ কৰিছিল? প্ৰথমে কোনে কৈছিল? মানৱ শৰীৰত তেজৰ সঞ্চালন হয় বুলি প্ৰথমে কোনে কৈছিল? আপোনালোকে কোনোবাই জানে নেকি? প্ৰশ্নটো হ'ল মানৱ শৰীৰত তেজৰ সঞ্চালন হয় এই কথাষাৰ আৱিষ্কাৰ কোনে কৰিছিল? প্ৰথম কোনে প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব উইলিয়াম হাৰ্ভে। কোনে? উইলিয়াম হাৰ্ভে। মানৱ শৰীৰত তেজৰ সঞ্চালন হয় বুলি কোনে কৈছিল? উইলিয়াম হাৰ্ভে। সকলোৱে মনত ৰাখিব। মানৱ শৰীৰত তেজৰ সঞ্চালন হয় এই কথাষাৰৰ আৱিষ্কাৰক কোন? উইলিয়াম হাৰ্ভে। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ আজি ভিডিঅ'ৰ 9 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল গাখীৰত থকা এই শৰ্কৰা বিধৰ নাম কি? প্ৰশ্নটো কি সুধিছে? গাখীৰত থকা এই শৰ্কৰা বিধৰ নাম কি? শৰ্কৰা মানে হ'ল কাৰ্বহাইড্ৰেট। মনত ৰাখিব। গাখীৰত থকা এই কাৰ্বহাইড্ৰেট বিধৰ নাম কি? গাখীৰত থকা এই শৰ্কৰা বিধৰ নাম কি? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব গেলেক্ট'জ। কি হ'ব? গেলেক্ট'জ। প্ৰশ্নটো কি আছিলে? গাখীৰত থকা এই শৰ্কৰা বিধৰ নাম কি? ইয়াৰ উত্তৰটো কি হ'ব? গেলেক্ট'জ। গাখীৰত থকা এই কাৰ্বহাইড্ৰেট বিধৰ নাম কি? গেলেক্ট'জ। আহক আমি আমাৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাক লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজতো আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ যাওঁ। আমাৰ আজি ভিডিঅ'ৰ অন্তিম স্থানত থকা প্ৰশ্নটো হ'ল মানৱ দেহত নতুন কলা গঠন হ'বলৈ কিহৰ প্ৰয়োজন? প্ৰশ্নটো কি সুধিছে? মানৱ দেহত নতুন কলা গঠন হ'বলৈ কিহৰ প্ৰয়োজন? প্ৰশ্ন মন কৰিব। মানৱ দেহত নতুন কলা গঠন হ'বলৈ কিহৰ প্ৰয়োজন? ইয়াৰ উত্তৰটো হ'ব প্ৰটিনৰ প্ৰয়োজন। মানৱ দেহত নতুন কলা গঠন হ'বলৈ কিহৰ প্ৰয়োজন? প্ৰটিনৰ প্ৰয়োজন। সকলোৱে বুজি পালেনে? এইটো মনত ৰাখিব। মানৱ দেহত নতুন কলা গঠন হ'বলৈ কিহৰ প্ৰয়োজন? প্ৰটিনৰ প্ৰয়োজন। ধন্যবাদ। আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।
আজিলৈ বাই বাই। কাইলৈ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, গুড নাইট।